31 মাৰ্চৰ পূৰ্বে কৰক এই 5টা কাম, নহলে ভয়ংকৰ বিপদত পৰিব আপুনি। কি কাম কৰিব লাগিব 31 মাৰ্চৰ পূৰ্বে চাওঁ আহক। চলিত 2023-24 বিত্তীয় বৰ্ষৰ অন্ত পৰিব অহা 31 মাৰ্চত আৰু তাৰ পিছতে 2024-25 বিত্তীয় বৰ্ষ আৰম্ভ হ'বলৈ গৈ আছে। প্ৰতি বছৰৰ দৰে এইবাৰো কিছুমান গুৰুত্বপূৰ্ণ কাম যিবোৰ বিত্তীয় বৰ্ষ শেষ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিব লাগিব। যদি নকৰে তেন্তে ভৱিষ্যতে বিপদত পৰিব পাৰে আপুনি। কিছুমান ক্ষেত্ৰত যেনে জৰিমনা দিবলগীয়া হ'ব পাৰে আৰু কিছুমান ক্ষেত্ৰত একাউণ্ট স্থগিত ৰখা হ'ব পাৰে। গতিকে বিলম্ব নকৰিব আৰু 31 মাৰ্চৰ আগতে এই কামবোৰ সম্পূৰ্ণ কৰক। ইয়াৰ ভিতৰত আছে ফাষ্টেগ KYCৰ লগতে কৰ সঞ্চয়ৰ পৰা PPF একাউণ্টত নিম্নতম জমা ধন, আয়কৰ ৰাহি আৰু বিনিয়োগ কৰিবলৈ 31 মাৰ্চলৈকে সময় আছে। এই সন্দৰ্ভত চাওঁ আহক সবিশেষ। প্ৰথমতে সুকন্যা আৰু PPFত জমা কৰিবলগীয়া নিম্নতম পৰিমাণৰ বিষয়ে জানো আহক। PPF আৰু সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট সক্ৰিয় কৰি ৰাখিবলৈ আপুনি নিম্নতম বেলেঞ্চ ৰাখিব লাগিব। 2024 চনৰ 31 মাৰ্চলৈকে ধন জমা নহ'লে PPF আৰু সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট নিষ্ক্ৰিয় কৰা হ'ব আৰু পুনৰ সক্ৰিয় কৰিবলৈ বেংক চাৰ্কিট ব্ৰেকাৰৰ প্ৰয়োজন হ'ব পাৰে। নিম্নতম 500 টকা PPFত জমা কৰিব লাগিব আৰু সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্টৰ ক্ষেত্ৰত সেই নিম্নতম ধনৰাশি 250 টকা। তাৰপিছত 2 নম্বৰ খবৰটো অৰ্থাৎ 2 নম্বৰ নিয়মটো হৈছে ফাষ্টেগৰ সৈতে জড়িত। ফাষ্টেগৰ সৈতে জড়িত পেটিএম ৱালেট বন্ধ কৰা হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গাইডলাইন অনুসৰি 15 মাৰ্চৰ পিছত পেটিএমৰ ৱালেটত ধন জমা কৰিব নোৱাৰিব। তেনে ক্ষেত্ৰত আপোনাৰ হাতত যদি পেটিএমৰ ফাষ্টেগ আছে তেন্তে ইয়াক সোনকালে সলনি কৰক। যদি সলনি কৰা নহয় তেন্তে ফাষ্টেগ নিষ্ক্ৰিয় কৰা হ'ব আৰু টোল গেটত যদি আপুনি ফাষ্টেগৰ জৰিয়তে ধন নিদিয়ে তেন্তে আপুনি ডাবল টোল টেক্স দিব লাগিব। তাৰপিছত 3 নম্বৰ নিয়মটো হৈছে কৰ সঞ্চয় বিনিয়োগ সন্দৰ্ভত। 2022-23 চনৰ বাবে কৰ বিনিয়োগৰ সময় শেষ হৈ গৈ আছে। ৰাজহুৱা ভৱিষ্যত নিধি পুঁজি, সুকন্যা সমৃদ্ধি যোজনা, 5 বছৰীয়া ফিক্সড ডিপজিট আৰু ELSSত বিনিয়োগ কৰিলে ধাৰা 80(c)ৰ অধীনত কৰ ৰেহাই পাব। এই আঁচনিসমূহত বিনিয়োগৰ অন্তিম দিনটো হ'ল 2024 চনৰ 31 মাৰ্চ। তাৰপিছৰ 4 নম্বৰ নিয়মটো হৈছে ফাষ্টেগৰ KYC সন্দৰ্ভত। যদি আপুনি বেংকৰ পৰা আপোনাৰ ফাষ্টেগ KYC ফাষ্টেগৰ KYC আপডেট কৰা নাই তেন্তে সোনকালে কৰক। 31 মাৰ্চৰ ভিতৰত KYC আপডেট নকৰিলে আপোনাৰ ফাষ্টেগ নিষ্ক্ৰিয় বা ব্লেকলিষ্ট কৰা হ'ব আৰু তেতিয়াৰ পৰা আপুনি ফাষ্টেগত টকা থাকিলেও পে'মেণ্ট কৰিব নোৱাৰিব। আৰু 5 নম্বৰ নিয়মটো অৰ্থাৎ 5 নম্বৰ বৃহৎ পৰিৱৰ্তনটো হৈছে SBI অমৃত কল আঁচনিত বিনিয়োগ সন্দৰ্ভত। ভাৰতীয় ষ্টেট বেংকৰ অমৃত কল আঁচনিত বিনিয়োগ কৰাৰ সময় শেষ হ'বলৈ ওলাইছে। এই আঁচনিৰ অধীনত সাধাৰণ গ্ৰাহকে 7.1% সুদ আৰু জ্যেষ্ঠ নাগৰিকে 7.6% সুদ লাভ কৰিব। এই আঁচনিখনত আপুনি 400 দিনৰ বাবে বিনিয়োগ কৰিব লাগিব। 31 মাৰ্চত এই আঁচনিৰ অন্ত পৰিব। যদি আপুনি এই আঁচনিৰ সুবিধা ল'ব বিচাৰে তেন্তে 31 মাৰ্চৰ আগতে বিনিয়োগ কৰক। আপোনালোকে নিশ্চয়তা বুজি পাইছে। 31 মাৰ্চ 2024 পূৰ্বে আপুনি কৰিবলগীয়া 5টাকৈ গুৰুত্বপূৰ্ণ কাম আছে। যদি আপোনাৰ এই 5টা কামৰ ভিতৰত কোনো এটা কাম কৰিবলগীয়া আছে তেন্তে সোনকালে কৰি লওক।